হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু নাম যিহেতু সকলোৱে গম পায়, বিকাশ ৰাউতীয়া। আৰু আজি মই আছোঁ মোৰ টিমৰ লগত আছোঁ। আমাৰ তিনিচুকীয়াৰ টিম যিমান আছে লিডাৰ্ছৰ লগত মই আছোঁ। আমাৰ এটা কাউন্সিলিং হ'ল, লগতে ৱৰ্কশ্বপ হ'ল আজি। আৰু মই আপোনালোকক আজি আমাৰ কোম্পানীটোৰ বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন যিটো আমি দেখাওঁ প্ৰত্যেক ছানডে, যিহেতু আমি চেণ্ট্ৰেলি পাতোঁ। চ' এই গোটেইখিনিয়ে তাত কি বিষয়বস্তুক লৈ পিনি আমাৰ ডিছকাছ কৰা হয়। চ' তাৰে কিছু বস্তু মই আপোনালোকক আজি ইয়াত শ্ব' কৰিম বুলি ভাবিছোঁ, যাতে মোৰ যিমান ফেচবুক ফ্ৰেণ্ড আছে বা আমাৰ যিমান ব্যক্তি ইয়াত আছে বা আমাৰ ইউটিউবত হওক বা ফেচবুকত হওক, মই গোটেইখিনি ভিডিঅ' মই চবকে দিম। চ' মই ভাবিছোঁ আজি আপোনালোকে আমাৰ প্ৰেজেণ্টেশ্যনটো যাতে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰে। চাওক, আমি যিহেতু যিকোনো এটা ব্যৱসায় কৰাৰ আগতে আমি তাৰ প্লেনিংটো বুজি লোৱা খুবেই দৰকাৰ আছে। চ' সেইকাৰণে আজি মই বিঅপিটো আমি দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু চাওক, যিহেতু আমি বিঅপিটো ষ্টাৰ্ট কৰাৰ আগতে এটা বস্তু আমি জানি ল'ব লাগিব যে সাধাৰণতে মানুহে নিজৰ লাইফত কি বিচাৰে। এইটো এটা বহুত ডাঙৰ কুৱেশ্যনছ। আমি সকলোৱে নিজকে নিজে এটা কুৱেশ্যনটো কৰা দৰকাৰ আছে। আকৌ এবাৰ ৰিপিট কৰিছোঁ যে মানুহে নিজৰ জীৱনকালত বা নিজৰ লাইফত কি বিচাৰে বা কি আমাক প্ৰয়োজন হয়। যদি আপোনালোকে চায় তেনেহ'লে প্ৰথম আপোনাৰ যদি চায় তেনেহ'লে আমি এখন ভাল লাইফষ্টাইল বিচাৰোঁ। সকলোৱে হয়তো এইটো আপোনালোকে এগ্ৰী আছে। আমি লাইফষ্টাইল বিচাৰোঁ ভাল, লগতে আমি যিখন ঘৰত আছোঁ সেই ঘৰখন আমি ভাল এখন ঘৰ বিচাৰোঁ। হ'ব পাৰে আজি চবেই আমি ঘৰত আছোঁ, বাট আপোনালোকৰ এই যিখন ঘৰত আছে সেই ঘৰখনৰ পাছতো চাগে আৰু এখন ঘৰ আপুনি সপোন দেখি ৰাখিছে, যাতে মই কেতিয়া এনেকুৱা এখন ঘৰ মই সাজি তুলিব পাৰিম। ছেম তেনেকৈ আপোনালোকে হয়তো গাড়ী বাইকত আছে, বাট তথাপিও আপোনালোকে যিটো গাড়ী বাইক চলাই আছে, যিখন গাড়ী বাইক চলাই আছে তাৰ হয়তো উপৰিও আৰু আপুনি কিবা এটা লাক্সাৰী কাৰ আপোনালোকে ভাবি ৰাখিছে, হয়নে? যদি আপোনালোকে ভাবে যে কি আমাৰ লাইফত লাগে, তেনেহ'লে আপোনালোকক ফেমিলি ছিকিউৰিটি লাগে, যাতে আমাৰ ফেমিলিটো ছিকিউৰ হৈ থাকিব পাৰে। আমাৰ চাইল্ড এডুকেশ্যনৰ কাৰণে আমাক ভাল এটা ব্যৱস্থা লাগে, যাতে আমাৰ ফাইনেন্সিয়েলি আমি ভাল হৈ থাকোঁ, যাতে মোৰ ল'ৰা ছোৱালীক মই ভাল এখন স্কুলত মই লৈ যাব পাৰোঁ। আপোনালোকে ফাইনেন্সিয়েলি যাতে ভাল হৈ থাকিব পাৰে, যাতে আহিবলগীয়া দিনত ভৱিষ্যতত ভগৱানে নকৰক কিবা যদি আমাৰ ঘৰত হৈ গ'ল, তেনেহ'লে আমি ভাল চিকিৎসালয়ত আমি যাতে দেখাব পাৰোঁ মা দেউতাক। চ' তেনেকুৱা আমাৰ বহুত ধৰণৰ আমাৰ সপোনবিলাক আছে। কিন্তু কথাটো হ'ল, আমি লাইফত দুটা ধৰণত আমি বস্তুটো আমি চাব লাগিব যে আমাৰ দুটা বস্তু আমাৰ মানে আমি নিজৰ লাইফত আমি চাব লাগিব যে আমাৰ এটা হৈছে ইনকাম আৰু এটা হৈছে এক্সপেণ্ডিচাৰ, নহয় জানো? ছাপ'জ আপোনালোকৰ এটা বস্তু আমি এনেকৈ চাব লাগিব যে এইটো ছাপ'জ আমাৰ ড্ৰিম হয়। তাৰমানে আমি যিবিলাক এতিয়া কথা পাতিলোঁ সেইবিলাক হৈছে আমাৰ ড্ৰিম, আমাৰ সপোন মানে যেনেকুৱা আমি এতিয়া ক'লোঁ আমাৰ ঘৰ আছে, আমাৰ ঘৰ লাগিব আৰু এখন, আমাৰ গাড়ী লাগিব, আমাৰ চাইকেল লাগিব, এনেকুৱা বহুত কিবা আমাক লাগিব, যিটো আমাৰ সপোন। বাট আমাৰ আৰু এটা বস্তু আছে, এইটো হৈছে আমাৰ ইনকাম। এইটো হৈছে কি হৈছে আমাৰ ইনকাম। আপোনালোকে এটা বস্তু চাওক, আপোনালোকৰ সপোন বহুত ডাঙৰ আছে, বাট আপোনালোকে যদি ইনকামটো চাব যায় তেনেহ'লে ইনকামটো আপোনালোকৰ বহুতেই বেছি সৰু হৈ আছে। এতিয়া আপোনালোকে মন কৰিব লাগিব যে আমাৰ দুটা অপশ্যন আছে। দুটা অপশ্যন আছে কি? হয়তো আমি এই ড্ৰিমবিলাক আমি কি কৰিব লাগিব, সৰু কৰি দিব লাগিব। তাৰমানে আপোনালোকে যি কুৱেশ্যনবিলাক এতিয়া অলপ আগতে যে মই ক'লোঁ কি লাগে আমাৰ যিবিলাক লাগতিয়াল বস্তুবিলাক হয়তো আমাক সৰু কৰি দিব লাগিব, মাৰি পেলাব লাগিব। আৰু এটা অপশ্যন আছে, হয়তো আমি এইবিলাক এই ধৰণে ৰাখি মেলি আমি ইনকামটো ডাঙৰ কৰিব লাগিব। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকৰ যদি মই এবাৰ আপোনালোকৰ পৰা এনচাৰ বিচাৰোঁ, তেনেহ'লে আমি কোনটো কৰিলে বেছি আমাৰ কাৰণে সুবিধা হ'ব? নিশ্চয় আমি ড্ৰিমটো সেইধৰণেই ৰাখিব লাগিব, বাট আমাৰ ইনকামটো কি কৰিব লাগিব, ডাঙৰ কৰিব লাগিব। আৰু বেলেগ আমাৰ তেনেকুৱা ৰাস্তা নাই। বাট আমি চাব লাগিব যে এটা ইনকাম, যিহেতু আমাৰ ইনকাম ৱৰ্ডটো আহি গ'ল, চ' মই অকণমান ইনকামক লৈ আপোনালোকৰ লগত কিছু ডিছকাছ কৰিম। এতিয়া চাওক, ইনকামক আমি যদি ভালকৈ চাওঁ তেনেহ'লে আপোনালোকক যদি মই সুধিম বা আমি যদি সাধাৰণ মতে যদি আমি এবাৰ চিন্তা কৰোঁ যে ইনকামৰ ৰাস্তা কেনেকুৱা আছে, তেনেহ'লে আমি জানো যে ইনকামৰ ৰাস্তা বহুত আছে। যদি আমি এনেই যদি আমি চাব যাওঁ, ইনকামৰ ৰাস্তা বহুত আছে। বাট আপোনালোকে এটা বস্তু
গম পাই খুব ভাল পাব মই এটা সূত্ৰ আপোনালোকক দেখাব গৈ আছোঁ, এটা ফৰ্মুলা দেখাব গৈ আছোঁ, আৰু সেই ফৰ্মুলাটো কোনো মই বনাই দিয়া নাই। আমাৰ বহুত ডাঙৰ এজন ইকনমিষ্ট আছিল, তেখেতৰ নাম আছিল ৰবাৰ্ট টি কিয়চাকি, আৰু ৰবাৰ্ট টি কিয়চাকি ছাৰে এখন কিতাপ লিখিছিলে যে ৰিচ ডেড পুৱৰ ডেড, তাৰমানে অৰ্থাৎ কি হৈছে ৰিচ ডেড পুৱৰ ডেড, তাৰমানে ধনী দেউতা দুখীয়া দেউতা। আৰু সেই ধনী দেউতা দুখীয়া দেউতা কিতাপখনত এনেকুৱা এটা ফৰ্মুলা লিখা আছে, যিটো ফৰ্মুলা চাই আজি বহুত ডাঙৰ ব্যৱসায়ীবিলাকে কি কৰিছে, তেওঁলোকৰ লাইফটো চেঞ্জ কৰিব পাৰিছে। আৰু যদি মই চাওঁ সেই ৰিচ ডেড পুৱৰ ডেড আপোনালোকে যদি এবাৰ গুগলত চাৰ্চ কৰি চায়, তেনেহ'লে আটাইতকৈ বেছি চেলিং হোৱা প্ৰডাক্টটোৱে হৈছে আমাৰ কিতাপটোৱে হৈছে ৰিচ ডেড পুৱৰ ডেড। আৰু চাগে 30+ লেংগুৱেজত লিখা আছে, আপোনালোকে হিন্দীত বিচাৰক হিন্দীত পাব, অসমীয়াত বিচাৰক অসমীয়াত পাব, ইংৰাজীত পাব, আপোনালোকে যি লেংগুৱেজত বিচাৰে সেইটো লেংগুৱেজত আপোনালোকে সেই কিতাপখন আপোনালোকে পাব। চ' সেইকাৰণে মই তাত যি সূত্ৰ লিখা আছে, আৰু সেই সূত্ৰটোতেই কৈছে যে আমি সাধাৰণতে ভাবোঁ যে আমাৰ ইনকাম কৰাৰ ৰাস্তা বহুত আছে, বাট আমি যদি চাব যাওঁ তেনেহ'লে আমাৰ ইনকাম কৰাৰ ৰাস্তা মাত্ৰ 4টাহে আছে বুলি কৈছে। কি কৈছে সেই সূত্ৰটোত কৈছে, আমাৰ ৰবাৰ্ট টি কিয়চাকিয়ে কৈছে যে আমাৰ গোটেই পৃথিৱীখনত আমি যদি চাওঁ তেনেহ'লে আমাৰ ইনকাম কৰা ৰাস্তা মাত্ৰ 4টা আছে বুলি কৈছে। আৰু সেই 4টা কি বুলি কৈছে, কি আছে যদি আপোনালোকে চায় তেনেহ'লে এটা লিখিছে ই মানে এমপ্লয়, এটা লিখিছে এছ, এটা লিখিছে বি, আৰু এটা হৈছে আই। তাৰমানে এই 4টা কেটেগৰীতেই প্ৰায় মানুহে কি কৰে কৈছে, তেওঁলোকে ইনকাম কৰে। আৰু এটা কথা কৈছে, যদি এই 4টাৰ বাহিৰে যদি অন্য কোনোবা এটা মানুহে যদি ইনকামৰ ৰাস্তা ওলাই দিয়ে তেনেহ'লে সেইটো এটা নতুন আৱিষ্কাৰ হৈ যাব বুলি কৈছে। কিমান ডাঙৰ এটা কথা ক'লে আপোনালোকে এবাৰ ভাবি চাওক। কি কৈছে, যদি এই 4টা ইনকামৰ ৰাস্তাৰ বাহিৰে যদি কোনোবা এজন ব্যক্তিয়ে যদি আৰু আন এটা ৰাস্তা ওলাই দিয়ে তেনেহ'লে এটা নতুন আৱিষ্কাৰ হৈ যাব বুলি কৈছে। এতিয়া আমি জানিব লাগিব যে ESBI কি হয়। আমি আপোনালোকক অলৰেডি ক'লোঁ মই যে মানে হৈছে এমপ্লয় মানে কি, যিসকল ব্যক্তিয়ে এটা মাহেকত তেওঁলোকে কাম কৰি মেলি দৰমহা হিচাপে তেওঁলোকে ইনকাম কৰি আছে, সেইটোক কয় এমপ্লয়। হয়তো প্ৰাইভেট হ'ব পাৰে বা গভৰ্ণমেণ্ট হ'ব পাৰে। যি মানুহে মাহেকত কাম কৰি উপাৰ্জন কৰি আছে দৰমহা হিচাপে, সেইটো হৈছে এমপ্লয়। এতিয়া আপোনালোকে চাব পাৰে আমাৰ এমপ্লয়তে কোন সোমাই আছে, ডক্টৰ সোমাই আছে, তেওঁলোকে চেলাৰী লৈ আছে, টিচাৰ সোমাই আছে, তেওঁলোকে চেলাৰী লৈ আছে, আমাৰ সৰু সুৰা প্ৰাইভেট কোম্পানীবিলাকৰ এমপ্লয়বিলাক সোমাই আছে, তেওঁলোকে চেলাৰী লৈ আছে। তাৰমানে প্ৰত্যেকজনেই আমাৰ দৰমহা লোৱাবিলাকে এমপ্লয়ত সোমাই আছে। এছ মানে হৈছে চেল্ফ এমপ্লয়, তাৰমানে যিসকল মানুহে নিজৰ উপাৰ্জনৰ কাৰণে নিজে এটা কিবা ব্যৱস্থা খুলি লৈছে, সেইটো হৈছে সেলফ এমপ্লয়। তাৰ মানে তাৰ কোনো বছ নাই, তাৰ কোনো কাম কৰা মানুহ নাই। আপুনি যদি এক্সাম্পল হিচাপে চায় তেনেহ'লে আপোনালোকৰ ঘৰত যদি সৰু এখন দোকান আছে তেনেহ'লে সেইটো আপুনি হৈছে তাৰ সেলফ এমপ্লয়। যদি এজন দোকানী আছে যোনে চব্জি বিক্ৰী কৰি আছে তেখেতে হৈছে সেলফ এমপ্লয়। যদি কোনোবা সৰু এখন চাইকেল দোকান খুলিছে তেখেতে হৈছে সেলফ এমপ্লয়। চ' আজি আপোনালোকে এটা বস্তু মন কৰক, আনকি চোৰ ডকাইটো এই সেলফ এমপ্লয়তে সোমাই আছে। আনফালে কৈছে যে বি হৈছে বিগ বিজনেছমেন, তাৰমানে যিসকল ব্যক্তিয়ে ডাঙৰ তাৰমানে ফেক্টৰী খুলিছে, তেওঁলোকে লাখ কৰোৰ টকা তেওঁলোকে ইনভেষ্ট কৰি মেলি তেওঁলোকে কি কৰিছে, ডাঙৰ ফেক্টৰীবিলাক ইণ্ডাষ্ট্ৰীবিলাক খুলিছে, সেইসকল হৈছে বিগ বিজনেছমেন। আপুনি ইয়াক টাটা আম্বানী আদানী সেইবিলাকক আপোনালোকে কি কৰিব পাৰে, ইয়াত এক্সাম্পল হিচাপে ল'ব পাৰে। বা আপোনালোকৰ ওচৰৰ যিসকল ব্যক্তি আজি ডাঙৰ ফেক্টৰী যেনেকুৱা টি ফেক্টৰী আপোনালোকে যদি চায়, তেওঁলোকে কোটি টকা খৰচ কৰি মেলি যিহেতু তেওঁলোকে এটা ইণ্ডাষ্ট্ৰী বনাইছে, সেইবিলাকক আমি ক'ব পাৰোঁ যে বিগ বিজনেছমেন। আৰু আই হৈছে ইনভেষ্টাৰ, যিসকল ব্যক্তিয়ে কি কৰে, তেওঁলোকে পইচাৰ বিনিময়ত পইচা ঘটে। যদি আপোনালোকে এক্সাম্পল হিচাপে চায় তেনেহ'লে আপোনালোকে এটা খুব কমন আপোনালোকে চিনি পায়, আজিৰ ডেটত সকলো গাঁৱে গৈ দি আছে, সেইটো হৈছে বন্ধন গোট। তেওঁলোকে কি কৰে, তেওঁলোকে আপোনালোকক পইচা দিয়ে আৰু পইচাৰ বিনিময়ত তেওঁলোকে উইথ ইণ্টাৰেষ্ট তেওঁলোকে কি কৰি আছে, পইচা ঘটি আছে। তাৰমানে যিসকল ব্যক্তিয়ে ইনভেষ্টমেণ্ট কৰি মেলি তেওঁলোকে আকৌ তাৰ পৰা উপাৰ্জন কৰি আছে, সেইসকলকে কয় ইনভেষ্টাৰ। বুজি পালে কি কৈছোঁ, হয়তো আপোনালোকক চিয়ৰ বুজি পাইছে। বাট এতিয়া ৰবাৰ্ট টি কিয়চাকিয়ে কি কৰিলে, তেওঁলোকে এই 4টা ভাগত আমাক দেখাই দিলে। তাৰ পাছত এই তেওঁলোকে 4টা ভাগক দুটা কেটেগৰীত তেওঁলোকে ডিভাইড কৰিলে। তেওঁলোকে
তাৰমানে আমাৰ ৰবাৰ্ট কিয়সাকিয়ে ছাৰে কি ক'লে যে ই আৰু এছ বি আৰু আই এই চাৰিটাই এটা ৰাস্তা আছে য'ত মানুহে উপাৰ্জন কৰি আছে। তাৰ পাছত এক্সপ্লেইন কৰাৰ পাছত আমাক ক'লে যে ই আৰু এছ এটা ছাইডে আমি ৰাখিম আৰু বি আৰু আই কেটেগৰীক আমি আন এটা ছাইডে ৰাখিম। তাৰ পাছত আমাক সুধিছে যে ই আৰু এছ কেটেগৰীত যদি আমি চাওঁ তেনেহ'লে টোটেল আমি যদি আমাৰ ভাৰতবৰ্ষতেই চাওঁ বা আমাৰ অসমতেই যদি চাওঁ তেনেহ'লে আমি আটাইতকৈ বেছি কোন ফালৰ মানুহখিনিক বেছি আমি পাম বুলি কৈছে, এটা কুৱেশ্যন কৰিছে। তো সেই কুৱেশ্যনটো মই আপোনালোকক কৰিছোঁ, আপোনালোকে নিজকে নিজে এবাৰ ভাবক, যদি আমি ই আৰু এছ বি আৰু আই এই দুটা ভাগত ভাগ কৰি যদি আমি ই আৰু এছ কেটেগৰী বেছি পাম নে বি আৰু আই কেটেগৰীক আমি বেছি পাম, আপোনালোকে নিজে এবাৰ ভাবক। আপোনালোকে যিটো অঞ্চলত আছে সেই অঞ্চলটোত আপোনালোকে এইটো কেটেগৰীৰ মানুহ বেছি পাব নে এইটো কেটেগৰীৰ মানুহ পাব? হয়তো আপোনালোকে নিশ্চয় ভাবিছে যে আমি ই আৰু এছ কেটেগৰীৰ মানুহ বেছি পাম। একচুৱেলি ডেফিনেটলি সেইটোৱে কাৰেক্ট। আমাৰ ৰবাৰ্ট কিয়সাকিয়েও কৈছে যে সমগ্ৰ পৃথিৱীত আমি কি কৰি আছোঁ, টোটেল 95% মানুহ কি আছে আমাৰ ই আৰু এছ কেটেগৰী ফালে আছে বুলি কৈছে। আৰু তেখেতে কৈছে যে অনলি ফৰ 5% মানুহে বি আৰু আই কেটেগৰীত আছে। এতিয়া আমি এইটো এবাৰ প্ৰমাণ চাই ল'ব লাগিব। প্ৰমাণ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে নিজেই এবাৰ ওচৰৰ মানুহখিনিৰ এবাৰ চিন্তা কৰক। আপোনালোকে যদি 100জন মানুহ আপোনালোকে বিচাৰে বা আপোনালোকৰ যিমান চিনাকি আছে চিনাকিৰ ভিতৰত যদি আপোনালোকে 100জন মানুহৰ ভিতৰত আপোনালোকে কিমানজন মানুহক আপুনি এইটো কেটেগৰীত পাব আৰু কিমানজন মানুহক আপুনি এইটো কেটেগৰীত পাব? মই চেলেঞ্জ দি কৈছোঁ আপোনালোকে এই 95 তাৰমানে ই আৰু এছ কেটেগৰীৰ মানুহ চবতকৈ বেছি পাব। হয়তো আপোনালোকৰ এই ছাইডৰ মানুহখিনি বহুত কম থাকিব, হয়তো 100ৰ লিষ্টত এটাও নাথাকে। তাৰমানে প্ৰমাণ হৈ গ'ল যে ই আৰু এছ কেটেগৰীৰ ফালে 95% মানুহ আছে আৰু বি আৰু আই ফালে 5% মানুহ আছে। এতিয়া আৰু এটা কথা কৈছে, যদি আমি ই আৰু এছ আৰু বি আৰু আই এই ই এছ কেটেগৰীৰ 95%ৰ ধন সম্পত্তি যিমান তেওঁলোকৰ আছে আৰু বি আৰু আই কেটেগৰীৰ ধন সম্পত্তি যিমান আছে যদি আমি এটা এটা ছাইড কৰি দিওঁ তেনেহ'লে আটাইতকৈ বেছি ধন সম্পত্তি কোনটো ছাইডে থাকিব? এইটো ডাঙৰ কুৱেশ্যন। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, ৰবাৰ্ট কিয়সাকিয়ে আমাক প্ৰথম দেখাই দিলে যে কোনটো ছাইডে আমাৰ জনসংখ্যা বেছি আছে। তাৰ পাছত আমাক এটা কুৱেশ্যন সুধিছে, যদি আমি ই আৰু এছ অৰ্থাৎ 95%ৰ যদি আমি সা সম্পত্তি যিমান আছে গোটেইখিনি আমি এটা ছাইড কৰি দিওঁ আৰু এই 5%ৰ যদি আমি ধন সম্পত্তি যিমান আছে এটা ছাইড ভাগ কৰি দিওঁ তেনেহ'লে আপোনালোকৰ মতে চবতকৈ বেছি ধন সম্পত্তি কোনটো ছাইডে হ'ব? হয়তো চবৰে এটা মাইণ্ডত আহিছে যে অবভিয়াছলি 95%ৰ ফালে হ'ব। কেলৈ? আমি আগৰ পৰা শিকি আহিছোঁ যে যোনফালে মানুহ বেছি সেইফালে টকা বেছি, আমি সকলোৱে আগৰ পৰা গম পাইছোঁ। বাট এই বস্তুটোৱে আপোনালোকক এটা টাৰ্ণিং পইণ্ট আনি দিব। কেলৈ আনি দিব কৈছোঁ, কাৰণ ৰবাৰ্ট কিয়সাকিয়ে কৈছে যে আমাৰ চিন্তাধাৰাবিলাক আমি সলাব লাগিব। আমাৰ চিন্তাধাৰা একচুৱেলি ভুল হৈ আছে। কি ভুল হৈ আছে? কাৰণ 95% ফালে আমি ভাবি আছোঁ যে তেওঁলোকৰ ওচৰত বেছি টকা পইচা হ'ব, কিন্তু ৰবাৰ্ট কিয়সাকিয়ে ছাৰে কৈছে যে এইফালে মাত্ৰ 5%হে আমাৰ ধন সম্পত্তি আছে বুলি কৈছে। আৰু যদি আমি চাওঁ তেনেহ'লে তেখেতে কৈছে যে 5% মানুহ, তাৰমানে আপোনালোকৰ ঘৰৰ ওচৰত যিসকল ডাঙৰ ডাঙৰ ফেক্টৰী খুলি আজি টি ইণ্ডাষ্ট্ৰীবিলাক আছে তেওঁলোকৰ ওচৰত আজি টাটা, বিৰলা, আদানী, আম্বানী সেইবিলাকৰ ওচৰত কিন্তু 95% টকা পইচা ধন সম্পত্তি সোমাই আছে বুলি কৈছে। এতিয়া এইটো আমি প্ৰমাণ কৰি চাব লাগিব। এতিয়া আমাৰ ৰবাৰ্ট কিয়সাকিয়ে কৈছে যে 95%ৰ ফালে 5% আৰু 5%ৰ ফালে 95% ধন সম্পত্তি কিয় আছে? তাৰ কাৰণ আমাক খুব সুন্দৰকৈ কৈ দিছে। কাৰণটো হৈছে যে তেখেতে কৈছে আমাক সেইটো কাৰণে আমাৰ ওচৰত একেবাৰে টকা পইচা কম, কাৰণ প্ৰথম কাৰণটো হৈছে যে আমি কি কৰোঁ, আমি ইণ্ডিভিজুৱেল ৱৰ্ক কৰোঁ বুলি কৈছে। তাৰমানে আমি চাব লাগিব, আমাৰ প্ৰথম কাৰণটোৱে হৈছে যে আমি অকলশৰীয়াকৈ কাম কৰি আছোঁ। সেইটো কাৰণে আমাৰ টকা পইচা কম। কেলৈ? আপোনালোকক মই এটা কথা কৈ দিছোঁ, চাওক, আপুনি যদি চাই আজি বি আৰু আই কেটেগৰীৰ মানুহখিনি তেওঁলোকে কি কৰে? তেওঁলোকে টিম ৱৰ্ক কৰে। তেওঁলোকে কৈছে যে আমাৰ ৰবাৰ্ট কিয়সাকিয়ে কৈছে যে আমাৰ 95% অৰ্থাৎ আমাৰ ওচৰত অকল 5% টকা পইচা হোৱাৰ কাৰণ এটাই আছে, আমি ইণ্ডিভিজুৱেল ৱৰ্ক কৰি আছোঁ। আৰু তেওঁলোকৰ ওচৰত ইমান টকা পইচা সেইটো কাৰণে আছে কাৰণ তেওঁলোকে
টিম ৱৰ্ক কৰি আছে। আৰু এটা কৈছে ছেকেণ্ড পইণ্ট কৈছে যে যিহেতু চাওক আপোনালোকে সকলোৱে জানে আমাক আজি সকলোকে হয়তো কাৰোবাক কোলা কৰিছে, কাৰোবাক বগা কৰিছে, কাৰোবাক তাৰমানে বহুত কিবা কিবি আমি চেঞ্জ দেখা পাওঁ, বাট আমাক ভগৱানে সকলোকে আমাৰ পৃথিৱীৰ যিমান মানুহ আছে সকলোকে কিন্তু এটা বস্তু আমাক সকলোকে সমান দিছে, সেইটো হৈছে সময়। কিমান দিছে? সকলোকে 24 আৱাৰ্ছ দিছে। এতিয়া আমি চাব লাগিব যে এই 24 ঘণ্টাতে আজি মানুহে ধনী দুখীয়া কিয় হৈ আছে। সেইটো প্ৰথম। ছেকেণ্ড কাৰণটো হৈছে যে কাৰণ আমি জানো 24 ঘণ্টাৰ ভিতৰত আমাৰ নিচিনা অকলশৰীয়া কাম যোৱা মানুহখিনি কি কৰে, তেওঁলোকে লিমিটেড, তাৰমানে 24 ঘণ্টাও তেওঁলোকে কিমান দেৰি কাম কৰে। আজি যদি কিছুমান মানুহে অফিচত যায়, অফিচত গ'লে তেওঁলোকে মেক্সিমাম 8 to 10 আৱাৰ্ছ তেওঁলোকে কৰে, বা তাতকৈও যদি বেছি তেনেহ'লে 12 আৱাৰ্ছ তেওঁলোকে কাম কৰে। বাট আমি যদি চাওঁ 24 আৱাৰ্ছৰ তুলনাত যদি 8 ঘণ্টাটো যদি আমি চাওঁ, সেইটো এটা লিমিটেড টাইম হয়, নহয় জানো? তাৰমানে ইণ্ডিভিজুৱেল ৱৰ্ক আমি কৰোঁ আৰু ছেকেণ্ড কৰোঁ আমি লিমিটেড আৱাৰ্ছ আমি কাম কৰি আছোঁ। যদি লিমিটেড আৱাৰ্ছ আমি কাম কৰি আছোঁ তেনেহ'লে ডেফিনেটলি আমাৰ সময়টো যদি লিমিটেড হয় তেনেহ'লে আমাৰ ইনকামটো ডেফিনেটলি কি হ'ব? ইনকামটো আমাৰ লিমিটেড হ'ব, নহয় জানো? তাৰমানে আমাৰ লিমিটেড আৱাৰ্ছ কাম হ'লে ইনকামো লিমিটেড হয়। ছেম তেনেকুৱা যদি আমি চাওঁ আমাৰ ইটো চাইডে, আপোনালোকে এটা বস্তু মন কৰিব, ছাপ'জ এইটো এটা ইণ্ডাষ্ট্ৰী, আপোনালোকে যি ইণ্ডাষ্ট্ৰী ভাবি লওক, আপোনালোকৰ ওচৰৰ কোনোবা এজন মানুহৰ ভাবি লওক, বা আপোনালোকে আজি ডাঙৰ ডাঙৰ ব্যৱসায়ী যিবিলাক আছে বা যিসকল বিজনেছমেন আছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰীটো ভাবি লওক। এইটো এটা ইণ্ডাষ্ট্ৰী আৰু এইজন মেইন মালিকজন, তেখেতৰ আণ্ডাৰত ছাপ'জ আপোনালোকৰ ওচৰৰ বাগান যিটো আছে সেই বাগানত ছাপ'জ 10,000 এমপ্লয় তেওঁলোকে কাম কৰিছে। এনেকুৱা এটা ইণ্ডাষ্ট্ৰী বনালে, এনেকুৱা এটা ডাঙৰ বাগান খুলিলে য'ত এই মালিকৰ আণ্ডাৰত কি আছে? 10,000 এমপ্লয় তেওঁলোকে কাম কৰি আছে। এতিয়া আমি চালোঁ যে তেওঁলোকে অকলশৰীয়াকৈ গৈ আছে নিজৰ পেট বচাবৰ কাৰণে, নিজৰ ঘৰ চলাবৰ কাৰণে। আজি যদি আমি চাওঁ, ইতিমধ্যে মই কৈ গ'লোঁ যে প্ৰত্যেকজন মানুহে গৈ আছে, গৈ আমি টোটেল দেখি পাইছোঁ ইয়াত 10,000 মানুহ আছে। 10,000 মানুহে যদি ছাপ'জ এজন মানুহে যদি কি কৰে, এজন মানুহে যদি 8 ঘণ্টা কৰি যদি কাম কৰে তেনেহ'লে আমি মালিকক টোটেল কিমান ঘণ্টা দি আছোঁ? 80,000 ঘণ্টা দি আছোঁ। এবাৰ আপোনালোকে ভাবি চাওক, আমি ইয়াত অকলে কাম কৰাৰ কাৰণে আমি এদিনত কি কৰি আছিলোঁ? 8 ঘণ্টা মাত্ৰ সময় দি আছিলোঁ, আৰু 8 ঘণ্টাটো আমি দেখি পালোঁ যে 24 ঘণ্টাৰ তুলনাত বহুত বেছি লিমিটেড আৱাৰ্ছ হয়, সেইটো কাৰণে আমি লিমিটেড ইনকাম আমি কৰিব পাৰোঁ। বাট আমি যদি বি আৰু আই কেটেগৰীৰ ফালে চাওঁ তেনেহ'লে তেওঁলোকে এনেকুৱা এটা ছিষ্টেম বনাই মেলি তেওঁলোকে 10,000 মানুহক যিহেতু তেওঁলোকে কি কৰিলে, 10,000 মানুহক তেওঁলোকে কি কয় আনিলে এমপ্লয় হিচাপে, আৰু 10,000 মানুহৰ ভিতৰত এজন মানুহে 8 ঘণ্টা কৰি দি আছে তেওঁলোকে, আৰু ইনডাইৰেক্টলি তেওঁলোকে মালিকক দি আছে সময়টো, আৰু সেই মালিকে সিহঁতৰ পৰা তাৰমানে সিহঁতক দৰমহা দি তেওঁলোকক পইচা দি ইহঁতৰ পৰা টাইমটো কিনিছে। কিমান কিনিছে? টোটেল 80,000 ঘণ্টা কিনিছে। এবাৰ আপোনালোকে ভাবি চাওক, 24 ঘণ্টাৰ ভিতৰত 80,000 ঘণ্টাটো লিমিটেড আৱাৰ্ছ নে আনলিমিটেড আৱাৰ্ছ? ডেফিনেটলি আনলিমিটেড আৱাৰ্ছ। যদি আনলিমিটেড আৱাৰ্ছ হয় তেনেহ'লে ডেফিনেটলি তেওঁলোকৰ ইনকামো কি হ'ব? আনলিমিটেড যদি আৱাৰ্ছ হয় তেওঁলোকৰ ইনকামো আনলিমিটেডেই হ'ব। হয়তো আপোনালোকে গম পাইছে কেলে এইবিলাক বস্তু আমি বুজিব লাগে, কাৰণ ইতিমধ্যে আমি গম পালোঁ যে আমাৰ প্ৰত্যেকজন মানুহে তাৰমানে অকলশৰীয়াকৈ কাম কৰাৰ কাৰণে আমাৰ ওচৰত মাত্ৰ 5% মানুহ এইটো আছে, আৰু আমাৰ 95 মানুহৰ ওচৰত আমাৰ 5%ৰ ওচৰত 95% টকা পইচা হোৱাৰ মেইন কাৰণ আপোনালোকক অলৰেডি দেখাই দিলোঁ। আৰু এটা কথা কৈছে, যিহেতু আমাক শেষত আৰু এটা কথা কৈছে ৰবাৰ্ট টি কিয়চাকিয়ে, আৰু সেই কি কয় যিটো আমাক কৈছে সেইটো কিন্তু আমি এবাৰ জনা খুব দৰকাৰ আছে। খুব আমাক দুখ লাগে এইটো যদি এবাৰ আপোনালোকে যদি ভালকৈ মন কৰে। তেওঁলোকে কৈছে যে আমি ইমান তাৰমানে ৰ'দে বৰষুণে গোটেই আমি কাম কৰি আমি মাত্ৰ এক্টিভ ইনকাম পাওঁ বুলি কৈছে। অলপ কাহ আহি গৈছে। তাৰমানে কি কৈছে? আমি এক্টিভ ইনকাম পাওঁ বুলি কৈছে, আৰু তেওঁলোকৰ তাৰমানে বি আৰু আই কেটেগৰীৰ মানুহখিনি তেওঁলোকে কি কৰিছে? তেওঁলোকে পেছিভ ইনকাম পায় বুলি কৈছে। এতিয়া এটা কুৱেশ্যন আমাৰ হয়তো মাইণ্ডত আহিছে, কেলৈ আহিব?
কাৰণ এক্টিভ ইনকাম আৰু পেছিভ ইনকাম কি হয় আমি নাজানোৱেই। চ' আপোনালোকক মই অকণমান জনাই দিছোঁ। এক্টিভ ইনকাম সেইটোৱে হৈছে যিটো ইনকাম আপুনি যেতিয়ালৈকে নিজৰ হাত ভৰি চলাব তেতিয়ালৈকে আপুনি ইনকাম কৰিব পাৰিব। যেতিয়ালৈকে আপোনাৰ যদি দোকান আছে, যেতিয়ালৈকে আপুনি দোকানৰ শাটাৰ আপোনালোকে খুলিব তেতিয়া আপোনালোকে ইনকাম পাব। যদি শাটাৰ বন্ধ থাকে তেনেহ'লে আপোনালোকৰ ইনকাম বন্ধ। যদি কিবা কাৰণত আপুনি যিটো অফিচত গৈ আছে, ভগৱানে নকৰক কিবা কাৰণত যদি ডক্টৰে আপোনাক কৈ দিলে যে 1 মাহ 2 মাহ আপোনালোকক বেড ৰেষ্ট ল'ব লাগিব, তেতিয়া কিন্তু 1 মাহৰ 2 মাহৰ আপোনালোকৰ কিন্তু সময়টোৰ বিনিময়ত পইচা কেতিয়াও তেওঁলোকে নিদিয়ে। যেতিয়ালৈকে আপুনি অফিচত নাযাব তেতিয়ালৈকে আপুনি ইনকাম নাপাব। তাৰমানে আপুনি যেতিয়ালৈকে এক্টিভ থাকিব তেতিয়ালৈকেহে আপুনি ইনকাম পাব। যদি আপুনি পেছিভ ইনকাম ফালে চাওঁ তেনেহ'লে এবাৰ আপুনি মন কৰক এই ফেক্টৰীৰ মালিকজনক। আজি এই 10,000 মানুহে কেতিয়াও এই মালিকজনক ধনী বনাবৰ কাৰণে কাম কৰা নাই। তেওঁলোকে কিহৰ কাৰণে কাম কৰি আছে? তেওঁলোকে নিজৰ পেট পালিবৰ কাৰণে কাম কৰি আছে, নিজৰ ঘৰ চলাবৰ কাৰণে কাম কৰি আছে, নিজৰ ল'ৰা ছোৱালীক পোহপাল দিবৰ কাৰণে তেওঁলোকে ইনকাম কৰি আছে। আৰু আজি এই মালিকে কি কৰিছে কি কৰা নাই সিহঁতৰ মতলব নাই, মুঠতে মই কাম কৰিম আৰু মালিকে মোক পইচা দিব। ভাবক যদি কেনেবাকৈ মালিকে 1 মাহৰ কাৰণে বোলে ক'ৰবাত বোলে থাইলেণ্ড ক'ৰবাত ফুৰিবলৈ গুচি গ'ল, আজি থাইলেণ্ড গ'ল বুলি তেওঁলোকে অহা বন্ধ কৰিব নেকি? কেতিয়াও বন্ধ নকৰিব। কাৰণ তেওঁলোকে নিজৰ পেট চলাবৰ কাৰণে, নিজৰ ঘৰ চলাবৰ কাৰণে তেওঁলোকে ইনকাম কৰি আছে। আৰু সেই মালিকে য'তেই নাযাওক কিয়, লাগিলে ই নাথাককেই তথাপি কিন্তু মানুহ কাম কৰি থাকিব আৰু এই মানুহে কাম কৰাৰ বিনিময়ত সিহঁতৰ ঘৰত কিন্তু ইনকাম আহি থাকিব। তাৰমানে আমি গম পালোঁ যে পেছিভ ইনকাম সেইটোকে কয় যিটো ইনকাম আপুনি থাকক নাথাকক মুঠতে আপোনাৰ ওচৰত পইচা আহি থাকিব। হয়তো আপোনালোকৰ ক্লিয়াৰ হ'ল। এতিয়া যদি মই আপোনালোকক এটা কুৱেশ্যন কৰোঁ, আমি ইমানখিনি বস্তু বুজি পোৱাৰ পাছত আপোনালোকে ES কেটেগৰীত যিহেতু আমি সকলোৱে আছোঁ আমি গম পাওঁ। এতিয়া আপোনালোকে মন কৰক ES কেটেগৰীত থাকি আমি মাত্ৰ লিমিটেড ইনকাম এক্টিভ ইনকামেই ল'ব মন আছে নে আমি BI কেটেগৰীত আমি যাব মন আছে? নিশ্চয় আপোনালোকক ক'ৰ আহিব মন আছে? ESৰ পৰা BS ফালে আমাক সকলোকে যাব লাগিব। কাৰণ এইটো কেটেগৰীত আহিলেহে আমাৰ ওচৰতো উপাৰ্জনটো বেছি হ'ব। এতিয়া কি কৰিম? আমি BIত আহিলে আমি পেছিভ ইনকাম ল'ব পাৰিম। পেছিভ ইনকাম কেতিয়া ল'ব পাৰিম? যেতিয়া আমাৰ ওচৰত আনলিমিটেড আৱাৰ্ছ সময় থাকিব। আৰু আনলিমিটেড সময় কেতিয়া থাকিব? যেতিয়া আমাৰ ওচৰত টিম থাকিব। আৰু টিম থাকিলে আমি কি কৰিম? 95 কেটেগৰীত আমি আহিব পাৰিম। এটা কুৱেশ্যন হৈছে যে আপুনি ইয়াৰ পৰা ইয়াত আহিম যদি বুলি কয় তেনেহ'লে পটককৈ আহিব পৰা হ'লে আজি চবেই ইয়াৰ পৰা ইয়াত জঁপিয়ালেহেঁতেন। বাট কেলৈ কৰিব পৰা নাই? তাৰ এটা কাৰণ আছে। কাৰণ আমাৰ কিছুমান কেটেগৰী আছে য'ত আপোনালোকে পটককৈ যাব নোৱাৰে। কিছুমান কেৰেক্টাৰিষ্টিক্স আছে যিটো কেৰেক্টাৰিষ্টিক্স থাকিলেহে আপুনি ইয়াৰ পৰা ইয়াৰলৈকে যাব পাৰিব। আপোনালোকক মই পটককৈ সেই কেৰেক্টাৰিষ্টিক্সবিলাক দেখাই দিছোঁ। এনেকুৱা টোটেল 4টা গুণ হ'ব লাগিব যিটো আপোনালোকৰ হ'লেহে আপোনালোকে কি কৰিব পাৰিব? ESৰ পৰা BI আপুনি যাব পাৰিব। প্ৰথমটো হৈছে যে আপোনালোকক কি কৰিব লাগিব? হিউজ কেপিটেল লাগিব। আপোনালোকৰ বহুত টকা পইচা লাগিব, তেতিয়াহে আপোনালোকে মানে ESৰ পৰা BI কেটেগৰীত যাব পাৰিব। এইটো হৈছে 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হৈছে যে আপোনালোকৰ কি হ'ব লাগিব? অকল হিউজ কেপিটেল হ'লে নহ'ব। আপোনালোকৰ কি হ'ব লাগিব? আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আপোনালোকৰ কি হ'ব লাগিব? এক্সপিৰিয়েঞ্চ হ'ব লাগিব। তাৰমানে আপুনি হিউজ কেপিটেল হ'লেও নহ'ব, আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ হ'লেও নহ'ব, আপোনালোকৰ নলেজ হ'ব লাগিব। নলেজ হ'ব লাগিব। আৰু 4 নম্বৰটো কৈছে যে আপোনালোকৰ ৰিস্ক টেকিং এবিলিটি হ'ব লাগিব। এই 4টা গুণ যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহে আপোনালোকে 5%ৰ পৰা 95%ৰ পৰা 5% ফালে আপোনালোকে যাব পাৰিব। এতিয়া আমি চোৱা দৰকাৰ আছে যে আমাৰ ওচৰত এইবিলাক গুণ আছেনে নাই। আমি চাওঁ যে প্ৰথমটোৱেই আমাৰ হাতত নাই। ঠিক আছে, আমি মানিছোঁ আমাৰ হাতত বোলে বাই চান্স কেনেবাকৈ আমাৰ বোলে কিবা এটা ভগৱানে চমৎকাৰ দেখাই দিলে আমাৰ কি আছে? আমাৰ ওচৰত বহুত টকা পইচা আহি গ'ল। কিন্তু সেই টকা পইচাটো আমি খৰচ কৰিবৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চ লাগিব। আমাৰ এক্সপিৰিয়েঞ্চ একো নাই। মই গেৰেণ্টি দি ক'ব পাৰোঁ যদি আপোনালোকৰ বেংকৰ পৰা যদি ফোন আহে যে দাদা আপোনালোকৰ 1 কোটি টকা
লোন আহিছে আপোনালোকে ল'ব নেকি মই কৈছোঁ আপোনালোকে ডাইৰেক্ট ন বুলি কৈ দিব কেলে 1 কোটি টকা মই লৈ কি কৰি আপোনালোকৰ কোনো অভিজ্ঞতা নাই আপোনালোকৰ কোনো নলেজ নাই কোনো এক্সপিৰিয়েঞ্চ নাই তাৰ মানে আমি দেখি পাইছোঁ যে এইটো নাই আৰু আটাইতকৈ বেছি ডাঙৰ কথা হয় যে আমাৰ ওচৰত ৰিস্ক টেকিং এবিলিটি একেবাৰে নাই তাৰ মানে একেবাৰে সহজ সৰলভাৱে কৈছোঁ আপোনালোকে মন কৰক আজি কিছুমান আপোনালোকৰ ঘৰৰ কাষতেই চাগে কোনোবা এজন ব্যক্তিয়ে টোটেল 100টা ব্ৰইলাৰ আনিছিলে বা গাহৰি আনিছিলে বা কিবা আনিছিলে সাপোজ 100টা ব্ৰইলাৰ আনিলে পুহিবৰ কাৰণে বিজনেছ কৰিবৰ কাৰণে দেখা পালে যে এক সপ্তাহতেই গোটেইখিনি মৰি থাকিলে সেইজন ব্যক্তিয়ে আকৌ নেক্সট 100টা ব্ৰইলাৰ আনিবলৈ সাহস কৰেনে বাৰু কেতিয়াও নকৰে সেইটোৱে হৈছে আমাৰ ৰিস্ক টেকিং এবিলিটি কিন্তু আমাৰ নাই তাৰ মানে আমি গম পালোঁ যে হিউজ কেপিটেলো নাই এক্সপিৰিয়েঞ্চো নাই নলেজো নাই ৰিস্ক টেকিং এবিলিটিও নাই তাৰ মানে আমি ই আৰু এছ কেটেগৰীৰ পৰা আমি বি আৰু আই কেটেগৰীত আমি আহিব নোৱাৰিম বাট থেংকছ টু গড আমি ভগৱানক কোটি কোটিবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব সেইটো কাৰণে কৰিব লাগিব কাৰণ আমি 21st centuryত আমি জন্মগ্ৰহণ কৰিছোঁ আৰু আমাৰ মা দেউতাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমি 21st centuryত আজি আমি জন্মগ্ৰহণ কৰিছোঁ এইটো হৈছে এটা টেকন'লজিৰ যুগ আৰু টেকন'লজিৰ যুগত আমি যদি আপোনালোকক জনাবলৈ খুব সুখী হ'ম এনেকুৱাও এটা ইণ্ডাষ্ট্ৰি আছে য'ত আপোনালোকে এই 4টা গুণ যিটো মই দেখালোঁ সেই 4টা গুণ নোহোৱাকৈও আপোনালোকে কিন্তু ইয়াত আহিব পাৰিব আৰু সেইটোৱে হৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং এইটোৱে হৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং তাৰমানে এই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আপুনি ই আৰু এছৰ পৰা বি আৰু আই কেটেগৰীত আহিব পাৰিব উইদাউট এনি হিউজ কেপিটেল উইদাউট এনি এক্সপিৰিয়েঞ্চ উইদাউট এনি নলেজ উইদাউট এনি ৰিস্ক টেকিং এবিলিটি সো এইখিনি হৈছে আমাৰ মেইন আৰু যেহেতু সক ইয়াৰ নেক্সট পাৰ্টটো যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহে মই ইয়াৰ নেক্সট পাৰ্টটো বুজাম যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কি হয় বহুত ধুনীয়া এটা প্লেনিং হয় বহুত ধুনীয়া এটা ইণ্ডাষ্ট্ৰি হয় য'ত আপোনালোকে কাম কৰিব মন যাব যদিহে ভালকৈ বুজি পায় বাট মই আপোনালোকক বুজাব চেষ্টা কৰিলোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত আমি আহি কেনেকৈ ই এছৰ পৰা আমি বি আই কেটেগৰীত আহিব পাৰিলোঁ সো আশা কৰিছোঁ আপোনালোকে ভালকৈ চালে ভিডিঅ'টো যদি আপোনালোকক লাগে নেক্সট পাৰ্ট তেনেহ'লে মই আকৌ এদিন আপোনালোকৰ মাজত আহিম ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কি হয় তাৰ বিষয়ে বুজাবৰ কাৰণে সো আশা কৰিছোঁ সকলোকে ভাল লাগিলে উইচ ইউ অল দ্য বেষ্ট থেংক ইউ